যেতিয়া সত্যৰ লগত অসত্যৰ যুদ্ধ হয় তেতিয়া সত্য অকলশৰীয়া হৈ যায়, কিন্তু অসত্যৰ বাহিনী বিশাল। কাৰণ অসত্যৰ লগত মূৰ্খ, লোভী, স্বাৰ্থপৰ, বিশ্বাসঘাতক সকলোৱেই থাকে। আনৰ ক্ষতি বা আনৰ বাবে যি গাঁত খান্দিছে তাৰ গভীৰতা অলপ কম কৰিব, কাৰণ সেই গাঁতত এদিন আপুনিও পৰিব পাৰে। সন্মান আৰু ভয় কেতিয়াও একে হ'ব নোৱাৰে। মানুহৰ অন্তৰত সন্মানৰ স্থান কৰি লোৱা উচিত। ভয়টো মানুহে কুকুৰলৈও কৰে। জীৱনত যিটো পোৱাৰ বাবে আমাৰ ইমান আকুলতা, ইমান অস্থিৰতা, সেইটো যদিও আমি পাই যাওঁ, সেই প্ৰাপ্তিয়ে যে পূৰ্ণতা দিব তাৰ কোনো নিশ্চয়তা নাই। আজিকালি সমস্যা বুজাৰ কোনো নাই। সকলোৱে ইজনে আনজনক দুখ দিয়াতহে ব্যস্ত হৈ পৰিছে। এইখন পৃথিৱীত অভাৱ সকলোৰে থাকে। কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মানৱতাৰ আৰু কাৰোবাৰ ভাল পোৱাৰ। আনৰ ক্ষতি কৰাৰ পৰা বিৰত থাকক। আনৰ ক্ষতি কৰিলে নিজৰো ক্ষতি হ'ব। সেয়েহে আনৰ ক্ষতি কৰিবলৈ গৈ নিজৰ ক্ষতি মাতি নানিব। তৰ্ক যদি কৰিবই লাগে তেন্তে জ্ঞানীৰ লগত কৰক। জিকিব নোৱাৰিলেও কিবা এটা শিকিবলৈ পাৰিব। কিন্তু মূৰ্খৰ লগত কেতিয়াও তৰ্ক নকৰিব। মূৰ্খৰ লগত তৰ্ক কৰাৰ অৰ্থ হ'ল নিজকে মূৰ্খ হিচাপে গঢ়ি তোলা। কি অদ্ভুত এই পৃথিৱী! অকলে অকলে কান্দিলে কোনো দুখ নাই, কিন্তু অকলে অকলে হাঁহিলে সকলোৱে পাগল বুলি ভাবে। খুচৰা পইচাৰ শব্দ সকলো সময়তে বেছি হয়, কিন্তু বেছি টকাৰ নোটৰ কোনো শব্দ নাই। সেইবাবে সকলোকে নিজৰ মূল্য বুজাবলৈ কম কথা কওক। সময় আপোনাৰ মূল্য সময়ত সকলোকে বুজাই দিব। বহু ঠাইত বৰ্ডত লিখা থাকে কুকুৰৰ পৰা সাৱধান। তেনেদৰে সমাজৰ বিষাক্ত মানুহৰ গাতো যদি লিখা থাকিল হয় এই মানুহজনৰ পৰা সাৱধান, তেন্তে সহজ সৰল মানুহবোৰ ৰক্ষা পৰিলেহেঁতেন। যিজন ব্যক্তিয়ে আপোনাৰ কাষত আহি আনৰ নিন্দা কৰিব, তেওঁ আনৰ আগত আপোনাৰো নিন্দা কৰিব। সেয়েহে এনেকুৱা মানুহৰ পৰা নিজকে যিমান পাৰে দূৰত ৰাখিবলৈ চেষ্টা কৰি যাওক। মা দেউতাই কম দামৰ মোবাইল কিনি দিলে কেতিয়াও দুখ নকৰিবা। মনত ৰাখিবা, যিটো তোমাৰ বাবে অল্প সেইটো তোমাৰ মা দেউতাৰ বাবে ৰক্ত বিক্ৰীৰ গল্প। এটা কথা সদায় লক্ষ্য কৰিব, জীৱনত টকা নহয় ব্যৱহাৰহে ডাঙৰ। কাৰণ মৰিশালীত 4 কোটি টকা নহয় 4জন মানুহেহে এৰি আহিব আপোনাক। জন্মৰ পৰা এজনী ছোৱালী সংস্কাৰী হৈ নাহে। সেয়েহে ঘৰৰ বোৱাৰীক গালি নাপাৰি সুন্দৰভাৱে তাইৰ নিজৰ দায়িত্ববিলাক বুজাই দিয়ক। নিজৰ ছাটোৱেই যেতিয়া কলা, সেয়েহে ৰূপৰ অহংকাৰ কৰি কি লাভ। ৰূপ দেখি মানুহক চিহ্নিত কৰা যায়, কিন্তু ৰূপ দেখি মানুহক চিনিব পৰা নাযায়। জীয়াই থাকোঁতে সকলোৱে নিন্দা কৰে, মৰি যোৱা মানুহৰ প্ৰশংসাটো শত্ৰুৱেও কৰে। মমবাতি খোৱাটো সহজ কথা নহয়। পোহৰ দিয়াৰ বাবে প্ৰথমে নিজকে জ্বলিবলগীয়া হয়। এজন ভিক্ষুকে তেতিয়াহে তোমাৰ আগত হাত পাতিব যেতিয়া তাৰ মনে ক'ব তাক কিবা এটা দিয়াৰ সামৰ্থ্য তোমাৰ আছে, আৰু কেতিয়াও তুমি তাক নিৰাশ নকৰা। বেছি টকা উপাৰ্জন কৰাটো গৌৰৱৰ বিষয় নহয়, সুনাম অৰ্জন কৰাটোহে গৌৰৱৰ বিষয়। চৰিত্ৰহীন স্বামীৰ লগত ৰাজপ্ৰসাদত থকাতকৈ দুখীয়া আদৰ্শৱান স্বামীৰ লগত ভঙা ঘৰত থকাটোৱে সুখবৰ। বিয়া পাতিলে দুখীয়া ঘৰৰ ছোৱালীক বিয়া পাতিবা। অৰ্থ বা যৌতুক হয়তো নাপাবা, কিন্তু সঁচা এজন জীৱন সংগী পাবা। শক্তি নিজৰ কথাত নহয়, বিচাৰত ৰাখা। কাৰণ শস্য বৃষ্টিত হয়, বানপানীত নহয়। জীৱনত মানি ল'বলৈ শিকা। জিকিলে তুমি নেতৃত্ব দিবলৈ পাৰিবা, আৰু হাৰি গ'লে আনক সঠিক পথ দেখুৱাবলৈ পাৰিবা। কিছুমান মানুহে ঠিক সিমানখিনিয়ে আপোনাক ভাল পাব যিমান তেওঁ আপোনাক ব্যৱহাৰ কৰিবলৈ পাৰিব। তেওঁৰ অসাধাৰণ ভালপোৱা তেতিয়া বন্ধ হ'ব যেতিয়া তেওঁ আপোনাৰ পৰা আৰু কোনো লাভ নাপাব। পৃথিৱীৰ কোনো ছোৱালীয়ে 6খন গাড়ীৰ মালিকক এৰি 6 পেক থকা ল'ৰাৰ কাষলৈ নাযায়। সেইবাবে জিম যাবলৈ এৰি কাম কৰিবলৈ চেষ্টা কৰা। বাহ্যিক চেহেৰা দেখি কাকোৱে বিচাৰ কৰাটো ঠিক নহয়। হয়তো দামী পোছাকৰ ভিতৰত এটা বেয়া মন আছে, আৰু হয়তো এযোৰ বেয়া পোছাকৰ ভিতৰত এটা ভাল মন আছে। মিছলীয়া মানুহ সকলোৰে প্ৰিয় হয়। তেওঁ সকলোৰে পৰা ভাল পোৱা পায়, আৰু সত্যবাদীয়ে পায় অপমান আৰু অৱহেলা মাথো। এইখন স্বাৰ্থপৰ পৃথিৱীত এতিয়া ভাল বেয়া বুলি আৰু একোৱেই নাই। তুমি যাৰ মনটো ৰাখিবলৈ পাৰিবা তেওঁৰ বাবেই তুমি ভাল, আৰু যাৰ মনটো ৰাখিব নোৱাৰা তেওঁৰ বাবেই তুমি বেয়া। মূৰ্খ মানুহৰ বাবে কেতিয়াও সমাজ নষ্ট নহয়। সমাজ নষ্ট হয় শিক্ষিত মানুহৰ মূৰ্খ স্বভাৱৰ বাবে। জীৱনত যি বিচাৰা সকলোবোৰ এদিন পাবা। কেৱল সৎপথত থকা আৰু কাৰোৱে ক্ষতি নকৰি সদায় জীৱনৰ পথত আগবাঢ়ি যোৱা। ষড়যন্ত্ৰ কৰি কাকোৱে সফল হোৱা দেখা নাই, কিন্তু ধ্বংস হোৱা দেখিছোঁ। আনক সৰু কৰি কাকোৱে ডাঙৰ হোৱা দেখা নাই, কিন্তু ঘৃণিত হোৱা দেখিছোঁ। সুন্দৰ ৰূপ এদিন নষ্ট হৈ যাব, কিন্তু সুন্দৰ মন কেতিয়াও নষ্ট নহয়। মানুহৰ মন দেখি ভাল পোৱা গাৰ ৰংটো দেখি নহয়। হেৰাই যোৱা সূৰ্যক ঘূৰাই পাবলৈ 12 ঘণ্টা সময় লাগে, কিন্তু হেৰাই যোৱা বিশ্বাস গোটেই জীৱন অপেক্ষা কৰিলেও কিন্তু ঘূৰাই পোৱা নাযায়। যিসকলে আঘাত পাই পুনৰ উঠি যায়
তেওঁলোকে এদিন জীৱনত কিবা এটা কৰি দেখুৱায়। অকলশৰে থকাটো কোনো দুৰ্বলতা নহয়। অকলশৰে থাকিব পৰাটো এটা যোগ্যতা, যিটো সকলোৰে লগত নাই। নিয়তিয়ে কেতিয়াও কাৰোৰে ওপৰত অন্যায় নকৰে। তেওঁ যিয়েই নহওক কিয় সঠিক সময়ত তেওঁৰ প্ৰাপ্য তেওঁ নিজেই বুজি উঠিব। দক্ষতা তৈয়াৰ হয় অভিজ্ঞতাৰ পৰা, আৰু অভিজ্ঞতা আহে ব্যৰ্থতাৰ পৰা। সেয়েহে ব্যৰ্থতা বেয়া নহয়, সেইটো সফলতাৰ প্ৰথমটো খোজ। টকাই কয় মোক পাই সকলো পাহৰি যোৱা, সময়ে কয় মোক অনুসৰণ কৰা আৰু বাকী সকলো পাহৰি যোৱা, ভৱিষ্যতে কয় মোক লৈ বেছি চিন্তা কৰা আৰু বাকী সকলো পাহৰি যোৱা। ভালপোৱা আৰু মৃত্যু দুয়োটাই নিমন্ত্ৰণবিহীন অতিথি। এটাই কাঢ়ি লৈ যায় মন আৰু আনটোৱে কাঢ়ি লৈ যায় আমাৰ জীৱন।